কি সমস্যা আছে এইখিনি ঠিক কৰি ল'ব ৰচিকা নাই 3 নম্বৰ লাইনৰ ৰচিকা ক'ত গ'ল সঁচাকৈ অসম আৰু চাহ জনগোষ্ঠীৰ কলা কৃষ্টি সংস্কৃতি আৰু তেওঁলোকৰ আয়ুস ৰেখাস্বৰূপ ঝুমুৰ আমাৰ এক অবিচ্ছেদ্য অংগ নমস্কাৰ স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টলৈ মই প্ৰীতি প্ৰিয়দৰ্শিনী আৰু মোৰ লগত আছে 3 আৰু 4 মাজত থকা হাত ডাঙক চুট 3 আৰু 4 200 বছৰ লাইন অতিক্ৰম নম্বৰ কৰিলে 3 আৰু 4 মাজত থকা শিল্পী হাত ডাঙক বিশ্বমুখী ঝুমুৰ নৃত্য লাইন নম্বৰ ঝুমুৰ নৃত্য 6 আৰু 7 মাজত থকা শিল্পী হাত ডাঙক পৰিবেশন কৰিব প্ৰায় 9 সহস্ৰাধিক শিল্পীয়ে ঝুমুৰ নৃত্য আৰু সেই ঝুমুৰ নৃত্যই 6 আৰু 7 অভিলেখ মাজত থকা গঢ়িবলৈ 6 ইতিমধ্যে and সাজু 7 হৈছে আৰু between তাৰ প্ৰাক্ষণত আমি আহি উপস্থিত হৈছো সৰু সজাই ক্ৰীড়া আৰু প্ৰকল্প সৰু 10 সজাই মাজত ক্ৰীড়া থকা প্ৰকল্প হাত ডাঙক 10 সহস্ৰাধিক শিল্পী ইতিমধ্যে সাজু হৈছে আপোনালোকৰ লাইন কাইলৈ নাই, দিনটোত তেনেকেই ঝুমুৰ কওক। নৃত্য প্ৰদৰ্শন ঠিক আছে। কৰিবলৈ আৰু 9000 কলাকুশলীৰ সৈতে আমি কথা পাতি থাকিম আহি আছে অনুশীলন যে। দেখুৱাই থাকিম এয়া আৰম্ভণি ঝুমুৰ বিনন্দি
যুবৰৰ তালে তালে এতিয়া সৰুসজাই ষ্টেডিয়ামে নাচিছে সৰুসজাই ষ্টেডিয়ামৰ চাৰিওফালে এতিয়া ৰজন জনাইছে যুবৰ হাজাৰ হাজাৰ ৰচিকা আৰু হাজাৰ হাজাৰ মেলোডিয়ে এতিয়া কঁকাল ঘূৰাইছে সৰুসজাই ষ্টেডিয়ামত আৰু এই মুহূৰ্তত আমি প্ৰীতি আৰু মই আপোনালোকক দেখুৱাই গৈছো সৰুসজাই এই ক্ৰীড়া প্ৰকল্পৰ পৰিৱেশ আৰু প্ৰীতি খুব এক সুন্দৰ পৰিৱেশ ৰঙীন এক পৰিৱেশ আৰু ৰঙীন পৰিৱেশটোৰ আঁৰত কিন্তু বহু সংখ্যক লোক আছে এই মুহূৰ্তত যেটো আমাৰ সৈতে ৰঞ্জিত দা আছে গতিকে ৰঞ্জিত দাৰ লগত অকণমান কথা নাপাতিলে নহ'ব একেবাৰে আধৰুৱা হ'ব আমি দেখিছো কেনেকৈ মানুহজন দিনে নিশাই একাকাৰ কৰি দিছে আমি দেখিছো কৰবাত যদি অকণমান হাঁহি বিৰিঙিছে কৰবাত অলপ খং উঠিছে নিশ্চয় আমি দেখিছো সমগ্ৰ যিহেতু এই অনুশীলনৰ গোটেই দিনকেইটাত আমি উপস্থিত আছো গতিকে আপোনাক দেখি আছো ৰঞ্জিত দা গতিকে প্ৰথমতে বিহু তাৰপিছত ঝুমুৰ আপুনি কিন্তু ওতঃপ্ৰোতভাৱে জড়িত দুয়োটা অনুষ্ঠান ধাৰাবাহিকভাৱে নিশ্চয় গতিকে সেইকাৰণে এই ঝুমুৰৰ যি এই অনুশীলনৰ দিনকেইটাৰ কথা জানিম খুব বেছি কষ্ট হৈছে নিশ্চয় নিশ্চয় বহুত বেছি কষ্ট হৈছে কিন্তু কষ্টত কেউ কি যে কষ্ট কৰিলে সফলতা আহিবই আমি আটাইতকৈ ভাবোঁ ইয়াৰ পিছত সফলতাটো কি সেইটো কাৰণে কষ্ট কৰিছোঁ আৰু তাৰ দ্বিতীয়তে দায়িত্ববোধ প্ৰত্যেকটো আমি বিহুৰ যেনেকৈ আমি খুব দায়িত্ব সহকাৰে পালন কৰিলোঁ আৰু এতিয়া সেইকাৰণে ঝুমুৰটো দায়িত্ব সহকাৰে পালন কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ আৰু অসম চৰকাৰে সেইকাৰণে আমাক নিয়োগ কৰিছে মোৰ লগত অকল যে কামটো মই অকলে কৰিছোঁ নহয় মোৰ লগত সহযোগী যথেষ্ট শিল্পী আছে যথেষ্ট কৰ্মকৰ্তা আছে বিশেষকৈ জ্যেষ্ঠ সাংবাদিক জাৰি হুছেইন ডাঙৰীয়া আছে কৰিঅগ্ৰাফাৰ পংকজ ইংতি ডাঙৰীয়া আছে আমি গোটেই প্লেনিংখিনি কৰি লৈছোঁ কেনেধৰণে কৰিব আৰু এইখিনি কৰিবলৈ যাওঁতে আমি যথেষ্ট চেলেঞ্জ এটা প্ৰত্যাহ্বান সন্মুখীন হ'বলগীয়া আছে যেহেতু এখেতসকলে বহুত শিল্পী হয়তো গুৱাহাটীয়ে দেখা নাই তো গতিকে এনেকুৱা প্ৰফেচনেল নহয় বিহু আমি 25,000 বুলি ক'লে আমি নচুৱাই দিব পাৰিম মানে চিংক্ৰনাইজেশ্যন কিন্তু এখেতসকলৰ ক্ষেত্ৰত এখেতসকলে সদায় বাগিচাৰ আবেষ্টনীৰ মাজত নিৰ্দিষ্ট কিছুমান উৎসৱত তেওঁলোকে কৰম পূজা দুৰ্গা পূজাত নৃত্য কৰে গতিকে ইয়াতে আনি আমি 8,000 ওপৰৰ শিল্পীক একেলগ কৰি যিটো ফৰ্মেশ্যন বা চিংক্ৰনাইজেশ্যন এইটো বহুত চেলেঞ্জ আছিল কিন্তু মই আজি 3 দিন আপোনাক মই ইয়াত আখৰা কৰি আপোনাক মই 90% আমি সফল হৈছোঁ বুলি ক'ম আৰু কাইলৈ আমি ভাবোঁ 100% সফল হ'ম বুলি আমি দাবী কৰিব পাৰিম প্ৰীতি মই আৰু এটা কথা সুধিব বিচাৰিম যিহেতু বিহুৰ ইতিমধ্যে কৈছে আমাৰ প্ৰীতিয়ে যিহেতু বিহুৰ পিছত ঝুমুৰ এই যি ধাৰাবাহিকতা এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখোঁতে আপোনালোকৰ যিখিনি কষ্ট সেইখিনি কষ্ট সকলোৱে দেখিছে কিন্তু মই মুহূৰ্তত জানিব বিচাৰিম এই এনাৰ্জিখিনি যে আপোনালোকৰ কেনেকৈ আহিছে বিহু তাৰপিছত ঝুমুৰ আকৌ তাৰ আগত আৰু কিবা আহি আছে চাওক প্ৰত্যেকটো কথাত চাওক আমাৰো ফ্ৰাষ্ট্ৰেশ্যন কেতিয়াবা থাকে কিন্তু আমি যেতিয়া বাগিচাৰ এতিয়া যিখিনি এই শিল্পীসকলে যেতিয়া নাচিছে ইহঁতবোৰ ঝুমুৰ নচা নাই ইহঁতৰ বাগিচাৰ একোপা ফুল ইয়াতে ফুল ফুলিছে এই ফুলৰ সুবাস আপুনি চাওক পৃথিৱীৰ প্ৰান্তে প্ৰান্তে মানুহে চাহ খায় এনেকুৱা এজন ব্যক্তি নাই যি শুই উঠি চাহ নাখায় কিন্তু এতিয়া চাহৰ লগতে বাগিচাৰ সুবাস তেওঁলোকে ল'বলৈ পাব আৰু সেইটোকে আমি অতিকে গৌৰৱ আৰু সেইকাৰণে আমি অসম চৰকাৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষকৈ তেখেতৰ ওচৰত কৃতজ্ঞ হ'ব লাগিব তেখেতৰ প্ৰচেষ্টাতে বিহু হৈ উঠিল তাৰপিছত এতিয়া আমাৰ বাগিচাৰ ফুল অৰ্থাৎ ঝুমুৰ হৈ উঠিছে গতিকে মই ভাবোঁ যে তেখেতে ভৱিষ্যতে আৰু সংস্কৃতিৰ কাৰণে আৰু যদি আমাৰ জনগোষ্ঠীয় কিবা কৰিবলগীয়া আছে কৰি যাব আৰু তাকে মই আহ্বান জনাইছোঁ আৰু এই ফুল কেইপাহ লহপহকৈ বাঢ়ি অহাত সাৰ পানী যোগাইছে আপোনালোকে নিশ্চয় আমি এই ফুলকেইটাক কিন্তু আমি লহপহকৈ বাঢ়ি অহাত সাৰ পানী যোগাইছোঁ প্লাছ আমি এনেকুৱা হৈছে এওঁলোকক কোনোবাই অনিষ্ট কৰিব নোৱাৰাকৈ আমি জেউৰা দি ৰাখিছোঁ আৰু এইখিনিতে সেইকাৰণে জেউৰাখনৰ কথা মনলৈ আহিছে যে কৰবাত যদি ৰচিকাক অকণমান টানকৈ কোৱা শুনিছোঁ কৰবাত দেখিছোঁ যে আন এগৰাকী যুৱতীক কোৱা হৈছে যে ভালকৈ লাইনত থিয় হৈ থাক এইখিনি আবদাৰ কিন্তু নহয়নে ইমান এইখিনি যে অকণমান কৰবাত আমি এটা যত্ন দেখিছোঁ এটা অনুশাসন দেখিছোঁ সেইখিনিৰ কিন্তু এনেধৰণে যেতিয়া ইমান ডাঙৰ এটা সমাগম হয় এনেকৈ একেলগে নাচে এইখিনি তেওঁলোকেও বহুত শিকিছে নিশ্চয় ইয়াত তেওঁলোকে অনুভৱ কৰিছে আজি কৈছে বহুত শিল্পীয়ে মোক যে ছাৰ মানে আপোনাৰ পৰা ৰঞ্জিতা বহুত শিকিছোঁ যে হয় এহেঁতি এই নান্দনিকটো ঠিকেই আছে কিন্তু এটা যে ব্যাকৰণ থাকে এটা যে জ্যামিতি থাকে প্ৰত্যেক কোন ছোৱালী কিমান ষ্টেপছ আহিব কোনফালে পেৰেলেল লাইন কৰিব কোনফালে ভাৰ্টিকেল লাইন কৰিব কোনফালে স্লান্টিং লাইন কৰিব এই কথাবোৰ তেখেতসকলে কেতিয়াও শিকা নাই কিন্তু তেখেতসকলে অকল ঝুমুৰ নচাই নহয় জীৱনত নৃত্যশৈলীৰ বিষয়ে বহুত শিকিব পাৰিছে মই ভাবোঁ আৰু সেইকাৰণে এওঁলোকৰ খুব উৎসাহী হৈ তেওঁলোক হতাশ হোৱা নাই মই কিন্তু কেতিয়াবা গালি দিছোঁ হয় আৰু কেতিয়াবা মৰম কৰিছোঁ সিহঁতক বুজা নাই কিন্তু সেইখিনিৰ মাজতেই ৰঞ্জিত গগৈ হয়তো জীয়াই থাকিব লাগিব
আৰু সেইখিনিতে যিহেতু খুবেই কষ্ট কৰি গৈ আছে গতিকে ৰঞ্জিত দাৰ বাবে এটা হাত চাপৰি জোৰেৰে এটা হাত চাপৰি লাগে আৰু সেয়া হৈছে ৰঞ্জিত গগৈ সকলোৰে এখন চিনাকি মুখ আৰু বিহু সম্ৰাট হিচাপে যিহেতু আমি দেখি আহিছিলো কিন্তু তাৰ মাজতে আন বহু পৰিচয় নহয় জানো প্ৰীতি নিশ্চয় আমি আচলতে এতিয়া জানো তেওঁক এনে এগৰাকী ব্যক্তি যি ইমান এটা ডাঙৰ অনুষ্ঠানত ইমানখিনি নাচনী ঢুলীয়া একেলগে নচোৱাটো আচলতে ক'ৰবাত বহুত বেছি কষ্টকৰ এটা কাম আপুনি কোৱাৰ ধৰণে বহুতে প্ৰথমবাৰৰ বাবে আহিছে এনেকৈ ইমানখিনি একেলগে হয়তো কেতিয়াও নচা নাই গতিকে সেই কথাটো সাফল্যমণ্ডিত কৰাৰ বহুগৰাকী ব্যক্তিৰ কষ্ট আছে তাৰে এগৰাকী অন্যতম ৰঞ্জিত দা আৰু সেই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ এই গেলেৰীত এই যিসকল ঝুমুৰ শিল্পীৰ সৈতে মই মুহূৰ্তত বহি আছো এই শিল্পীসকলে কাইলৈৰ দিনটোত ক্ৰীড়া প্ৰকল্পৰ যি মূল ফিল্ড সেই মূল ফিল্ডতে তেওঁলোকৰ যি প্ৰদৰ্শন ঝুমুৰ তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব আৰু উপভোগ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাখনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত আৰু কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে বিভিন্ন বিশিষ্ট ব্যক্তিসকলে আৰু সাধাৰণ গুৱাহাটী মহানগৰীকে আদি কৰি বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকে উপভোগ কৰিব ঝুমুৰ নৃত্য কিয়নো ঝুমুৰ নৃত্যই বিশ্বৰ অভিমুখী যি যাত্ৰা সেই যাত্ৰা কাইলৈৰ দিনটোত সম্পন্ন কৰিব আৰু তাকে লৈ এতিয়া উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত আৰু প্ৰতিগৰাকী আদিবাসী বা চাহ জনগোষ্ঠীৰ প্ৰতিগৰাকী লোকৰ ঘৰে ঘৰে এতিয়া গুঞ্জৰিত হৈছে ঝুমুৰ আৰু তাৰেই যি প্ৰতিফলন সেই প্ৰতিফলন দেখিবলৈ পোৱা গৈছে সৰু সজাই ক্ৰীড়া প্ৰকল্পত আৰু এই মুহূৰ্তত মোৰ চাৰিওফালে যদি আপোনালোকে চাই তেনেহ'লে দেখিবলৈ পাব ঝুমুৰ শিল্পীসকলক এইসকল ঝুমুৰ শিল্পী আজিৰ দিনটোত তেওঁলোকে অনুশীলন কৰি আছে আৰু কাইলৈৰ দিনটোত তেওঁলোকৰ যি নৃত্য সেই নৃত্য তেওঁলোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু তাৰ সমান্তৰালভাৱে বিশ্ববাসীৰ সন্মুখত তেওঁলোকে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য তাৰ প্ৰাকখনত কিছু সময় জিৰণি লৈছে আজিৰ দিনটোত যিহেতু অন্তিমটো অনুশীলনত তেওঁলোক ব্যস্ত আৰু অন্তিমটো অনুশীলন অব্যাহত থকাৰ মাজতে কিছু সময় তেওঁলোকে জিৰণি লোৱা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে নিউজ 18 অসম নৰ্থ ইষ্টৰ এই বিশেষ যি অনুষ্ঠান আমি আয়োজন কৰিছোঁ এই মুহূৰ্তত কেইবাগৰাকীও ঝুমুৰ শিল্পীৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু কাইলৈৰ দিনটোত মাজত মাত্ৰ কেইটামান ঘণ্টা আছে তাৰপিছতে কাইলৈৰ দিনটোত আজি আপোনালোকে ইয়াত বহি জিৰণি লৈছে আৰু ইয়াত কাইলৈ হাজাৰ হাজাৰ লোকে বহি আপোনালোকৰ নৃত্য উপভোগ কৰিব প্ৰধানমন্ত্ৰী থাকিব কেইবাখনো ৰাষ্ট্ৰদূত থাকিব কেন্দ্ৰীয় মন্ত্ৰীসকল থাকিব বিভিন্ন লোক থাকিব তেওঁলোকৰ সন্মুখত আপোনালোকে নৃত্য প্ৰদৰ্শন কৰিব আজিৰ দিনটোত আপোনালোকৰ অনুভৱ কেনেকুৱা কাইলৈৰ দিনটোৰ বাবে কিমান এক্সাইটমেণ্ট হৈ আছে আপোনালোক বহুত ফূৰ্তি লাগিছে আহিছোঁ ইয়াতে সৰু সজাই খৰিয়মতে ভাল লাগিলে আহি কিনি ইমান দূৰৰ পৰা আহিছোঁ নাচিম আৰু আমাৰ আশা আছে নাচিম বুলি ভাল কৰিম আৰু ইমানেইটো আৰু কিমান দিনৰ প্ৰস্তুতি আছিল ৰিহাৰ্চেলৰ আগৰ পৰা যেতিয়া শুনিছে যে ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে আপোনালোকে গুৱাহাটীলৈ যাব ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে ঝুমুৰ নাচিবলৈ যাব সেই কথাটো যেতিয়া শুনিছিলে তেতিয়াৰ পৰা এতিয়ালৈকে যি প্ৰস্তুতি কেনেকুৱাকৈ কৰিছিলে কিমান দিন আছিলে ভাল লাগিলে আশা লাগিলে আৰু কি মানে আৰু নাচিম বুলি আশা আছিলে আৰু ইমান দিন কষ্ট কৰিলোঁ নাচিলোঁ ভাল লাগিলে নাচি কিনি চিলেকশ্যন হ'লোঁ ইয়াতে আহিলোঁ আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে কৈছে আমাৰ মামাই কৈছে যে আপোনালোকক 25,000কৈ টকা প্ৰদান কৰিব এই আপোনালোকে যি পৰিৱেশন কৰিব তাৰ বাবদ 25,000কৈ টকা আপোনালোকক দিব এই 25,000 টকাটোৱে কি কৰিম বুলি আপোনালোকে ইতিমধ্যে ভাবিছে পঢ়া শুনাত দিব লাগে আৰু পইচাটো 25,000 দিছে এইটো বেলেগ কামত নষ্ট কৰিব নালাগে পঢ়া শুনাত দিব লাগে আৰু কিবা অসুবিধা হ'লে পঢ়া শুনাতে পইচাটো নষ্ট কৰিব লাগে তেনে ইমান 25,000 টকা দিছে আৰু পঢ়া শুনাত মানে ব্যৱহাৰ কৰিব লাগে যি মানে
কেতিয়াবা ভাবিছিল নে এনেকৈ হাজাৰ হাজাৰ আমি মানুহ যাম, হাজাৰ হাজাৰ আমাৰ লগৰীয়া যাম, গৈ গুৱাহাটীত ৱৰ্ল্ড ৰেকৰ্ড কৰিম, তেনেকুৱা কেতিয়াবা ভাবিছিল নে? নাই নাই ভবা। নাই বাবা। এতিয়া আপুনি কি পঢ়ি আছে এতিয়া? ফাৰ্ষ্ট ইয়েৰত। ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে। যেতিয়া আপুনি ইয়াত নৃত্য পৰিৱেশন কৰি যেতিয়া স্কুললৈ যাব, স্কুলত যেতিয়া আপুনি প্ৰথম দিনটো যেতিয়া স্কুললৈ যাব, স্কুলতো গম পাইছে যে আপুনি ইয়াত আহিছে, হয়নে? হয়। স্কুলত যেতিয়া যাব তেতিয়া তেওঁলোকেতো আপোনাক কুৱেশ্যন কৰিব, কি কৰিলে, কেনেকৈ নাচিলি? আমি কম তাতে নাচিলোঁ, ভাল লাগিলে, ইমানজন মানুহ আছিলে, নাচি কিনি ভাল লাগিলে, ডিষ্ট্ৰিক্ট পৰা আহিছিলে আৰু মেগা ঝুমুৰটো ভাল লাগিলে নাচি কিনি। আৰু মুঠতে মেগা ঝুমুৰত অংশ ল'বলৈ পাই মানে একদম পুৰা হেপী ন? হেপী, পুৰা হেপী। আপোনাৰ পৰা জানিম এইবাৰ ঝুমুৰ পৰিৱেশ, চাৰিওফালে ঝুমুৰেই গুঞ্জৰিত হৈ আছে, প্ৰতিগৰাকী লোকৰ মুখে মুখে ঝুমুৰ। প্ৰথম কথা পাতিম তাৰ প্ৰাক্ষণত অকণমান ঝুমুৰ শুনিম। সকলোৱে গাব ঝুমুৰ, সকলোৱে গাব জানে? সকলোৱে আমি ঝুমুৰ গাম এইবাৰ। আখৰা বন্দনা বেব নাৰী মদনা ঝুমর লাগল বাড়ি আখরা বন্দনা বেজ নারী মদনা ঝুমর লাগল ভারী আখরা বন্দনা বেজ নারী মদনা ঝুমর লাগল ভারী আখরা বন্দনা ব্রজ নারী মদনে ঝুমর লাগল বাড়ি মুড়লেলে গামোচা হামলে লেলাই মাদরি মুড়লেলাই গামোচা খামলে লেলাই মাদরি বহু বেটি গো সবাই লেলাই ঘেরি মদনে ঝুমর লাগল বাড়ি বহু বেটি গো সবে লেলাই গেরি মদনে ঝুমর লাগল বাড়ি। এফালে ঝুমুৰ আৰু ঝুমুৰৰ মাজে মাজে আমি এনেসংখ্যক ব্যক্তিৰ সৈতে কথা পাতিছো, এনেসংখ্যক লোকৰ সৈতে কথা পাতি গৈছো, যিসকল লোকৰ প্ৰতিটো মুহূৰ্ততে সাংস্কৃতিক জগতখনত প্ৰতিটো মুহূৰ্ততে অনবদ্য অৱদান আগবঢ়াই গৈছে। অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে তেওঁলোকৰ যি অৱদান, সেই অৱদান উল্লেখনীয়। আৰু এই মুহূৰ্তত এনেগৰাকী ব্যক্তি মোৰ সৈতে উপস্থিত আছে, যিগৰাকী ব্যক্তিক আপোনালোকে সকলোৰে মৰমৰ আপোনালোক সকলোৱে দেখিছে। সেইগৰাকী হৈছে কোৰিঅগ্ৰাফাৰ পংকজ ইংতিদা। পংকজ ইংতিদা, আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। খুবেই এক সুন্দৰ পৰিৱেশ, চাৰিওফালে ৰঙীন এক পৰিৱেশ, মধুময় পৰিৱেশ, আৰু সেই পৰিৱেশৰ মাজত প্ৰতিটো মুহূৰ্তত দেখিবলৈ পাইছো অতিকৈ ব্যস্ত আছে। কেনেকুৱা কাইলৈ দিনটোত যিহেতু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব ঝুমুৰে, আৰু তাৰ প্ৰাক্ষণত ভীষণ ব্যস্ততা? প্ৰথমতে ধন্যবাদ দিব লাগিব আপোনালোকৰ চেনেলক, নিউজ 18ক, আৰু লগতে আমাৰ অসম চৰকাৰক ধন্যবাদ দিব লাগিব, আৰু লগতে আমাৰ মৰমৰ মাননীয়
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক কেতিয়া এই পদক্ষেপটো লোৱাৰ কাৰণে বিহুৰ পিছত এই ঝুমুৰ মেগা ঝুমুৰ খুব ডাঙৰ কথা আচলতে অসমবাসী ৰাইজৰ কাৰণে আৰু গোটেই বিশ্ব দৰবাৰত এইটো যাবগৈ গোটেই বিশ্বই চাব ঝুমুৰটো আৰু 200 বছৰৰ পিছত এই ঝুমুৰ দেখিব গোটেই বিশ্বত খুব আমাৰ কাৰণে গৌৰৱৰ কথা আৰু ইয়াত যে মই অংশীদাৰ হৈছোঁ সেইটো মোৰ কাৰণেও বহুত গৌৰৱৰ কথা আচলতে খুব ভাল লাগিছে মই 6 মাহৰ পৰা জড়িত এই ঝুমুৰৰ লগত এই 6 মাহত বহুত শিকিবও পাইছোঁ আৰু বহুত শিকাবও পাৰিছোঁ সেনেকুৱা ধৰণৰ কথা হৈছে আৰু খুব কষ্ট কৰিছে এই ল'ৰা ছোৱালীবিলাকে নাচনীবিলাকে ইমান 6 মাহ ধৰি তেখেতসকলে নিজৰ নিজৰ অনুষ্ঠানত শিকিছে শিকি লৈ ইয়াত সৰু সজাইত আহি পেলাই পাৰফৰ্ম কৰিছে আৰু খুব কম সময়ত শিকিছে ইয়াত আহি পেলাই কাৰণ তেখেতসকলে সৰু সৰু জেগাতহে মানে প্ৰেক্টিচ কৰিছিলে ইয়াত আহি যিটো হিউজ জেগা আহি পেলাই এই দুদিনত যোৱাকালিলৈকে ইমান ধুনীয়াকৈ কৰিছে আৰু সিহঁতক ধন্যবাদ দিব লাগিব বিভিন্নজনে কৈছে কেৱল এটা ৰেকৰ্ডতে নহয় 2টা ৰেকৰ্ড হ'ব এবাৰ বিভিন্নজনৰ মুখে মুখে শুনিবলৈ পাইছো যে তেওঁলোকে কৈছে যে প্ৰথমটো ৰেকৰ্ড হৈছে ৱৰ্ল্ড ৰেকৰ্ড আৰু দ্বিতীয়টো হৈছে প্ৰধানমন্ত্ৰীৰ সন্মুখত ঝুমুৰ প্ৰদৰ্শন কৰা সেইটো এটা ৰেকৰ্ড অৰ্থাৎ 2টাকৈ ৰেকৰ্ড কৰিবলৈ আগবাঢ়িছে প্ৰতিগৰাকী লোক 9,000কৈ অধিক যুৱক যুৱতীয়ে যিহেতু ঝুমুৰ প্ৰদৰ্শন কৰিব প্ৰতিটো মুহূৰ্তত আপোনালোকে যিহেতু অভিভাৱক হিচাপে দায়িত্ব পালন কৰি গৈছে যথেষ্ট কষ্টও মুখামুখি হ'ব লগা হৈছে কষ্ট কৰিবলৈ কষ্টটো অকল এনেকুৱা নহয় যিহেতু এটা এতিয়া এইটো আমি অকল ঝুমুৰ বুলি নহয় গোটেই অসমবাসী ৰাইজে আচলতে এইটো এটা জনগোষ্ঠীক স্বীকৃতি দিয়া বা সেইটোৰ কাৰণে কিন্তু কষ্টটো সকলোৰে হৈছে অকল মোৰ বুলি নহয় যিমানখিনি ইয়াত লাগিছে এইটো টিম ৱৰ্কত কাম এটা হৈ আছে যিহেতু আমাৰ টেকনিকেল এতিয়া টিম এটা আছে মই ৰঞ্জিত দা আমি এটা টেকনিকেল টিমৰ আছো আমাৰ এটা ডাঙৰ হিউজ টিম এটা আছে 80জনৰ টিম এটা চবেই এইটো লাগি পেলাই এটা টিম ৱৰ্ক নিচিনা হৈছে আৰু তাৰপিছত এইটো ছাকচেছ হ'ব বুলি মোৰ এটা বিশ্বাস প্ৰথম বিহু তাৰপিছত ঝুমুৰ তাৰপিছত আকৌ বাগুৰুম্বাও আহি আছে গতিকে ধাৰাবাহিকভাৱে ব্যস্ত থাকিবই লাগিব হয় বাগুৰুম্বা আহি আছে এতিয়া মই গম পাওঁ ছেপ্টেম্বৰ বুলি এনে শুনিছোঁ কিমান আৰু চাগে চেঞ্জো হ'ব পাৰে নাজানো থাকিব পাওঁ নাপাওঁ বেলেগ কথা কিন্তু হ'ব যে সেইটো ডাঙৰ কথা মই অকণমান তেওঁলোকৰ সৈতেও কথা পাতিম আপুনি থাকিবই লাগিব পংকজ ছাৰে মাজে মাজে গালি চালি পাৰিছেনে না বুজোৱাৰ কাৰণে আৰু অলপ চলপ পাৰিছে ইমানখিনিতো হ'বই আমাৰ যদি কিবা ভুল হৈ যায় তেওঁলোক ডাঙৰ হয় আৰু তেওঁলোকে প্ৰথমৰ পৰা কৰি আহিছে সকলোবিলাক তো আমাৰ যদি কিবা এটা ভুল ভ্ৰান্তি হয় তেওঁলোকে আমাক দেখুৱাই মেলি সেইটো শুধৰাৰ চেষ্টা কৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এয়া আছিল পংকজ ইংতি কোৰিঅগ্ৰাফাৰ পংকজ ইংতি আৰু এই যি ঝুমুৰ প্ৰদৰ্শন হ'ব কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেইবাখনো ৰাষ্ট্ৰ যি সকল লোক প্ৰতিগৰাকী লোকৰ মাজতে ৰাষ্ট্ৰদূতসকল প্ৰধানমন্ত্ৰী আৰু বিভিন্ন লোকৰ মাজত এই যি প্ৰদৰ্শনী হ'ব সেই প্ৰদৰ্শনীৰ ক্ষেত্ৰত কিন্তু এইসকল লোকৰ যথেষ্ট যি অৱদান সেই অৱদান কিন্তু আছে আৰু তেওঁলোকৰ একমাত্ৰ প্ৰচেষ্টাতেই এই সকলোবোৰ সম্ভৱ হৈ পৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাই গৈছো নিউজ 18ৰ দৰ্শকসকলকে বিশেষ অনুষ্ঠানটোৰ জৰিয়তে ঝুমুৰৰ পৰিৱেশ মাদলৰ চেৱে চেৱে এতিয়া কঁকাল ঘূৰাইছে এইসকল ৰচিকা এইসকল মেলডি আয়োজন আৰু তাৰ বাবে সংগীতৰ বিশেষ ব্যৱস্থা কৰিবলগীয়া হৈছে আৰু তাৰ বাবে আমাৰ সৈতে আছে দুগৰাকী ব্যক্তি যি দুগৰাকী খুব ধুনীয়াকৈ নেতৃত্ব লৈছে এই গোটেইখিনি চলাই নিয়াত গতিকে মই দুইজনৰ ওচৰলৈ আহিব বিচাৰিম প্ৰথমতে মই সোঁহাতৰ পৰা আৰম্ভ কৰোঁ অমৃত দাসলৈ আহিব বিচাৰিছোঁ কেনেধৰণে চলিছে অনুশীলন যিহেতু কাইলৈ ফাইনেল হ'ব আজি ফাইনেল ৰিহাৰ্চেল কেনেকৈ অনুশীলন খুব ভালেই চলিছে আৰু আমি আটাইতকৈ প্ৰথমতে আহিছোঁ ইয়াতে আচলতে আমি 17 তাৰিখে আহিলোঁ 17 তাৰিখৰ পৰা আমি ইয়াতে আছোঁ 18 তাৰিখৰ পৰা আমাৰ চাউণ্ড ইনষ্টলেশ্যন চলি আছিলে আৰু যিহেতু আমি বিহু কৰিছিলোঁ বিহুটো কৰাৰ কাৰণে সফলতা আমি কৰাৰ বাবে এইবাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে ক'লে যে ছেইম টিম ৰিপিট হ'ব লাগে বুলি চ' তেখেতলৈ ধন্যবাদ জনাইছোঁ আমাৰ ওপৰত ইমান গুৰু দায়িত্ব দিয়াৰ বাবে চ' আমি এইবাৰ দুগুণ উষাৰে যোৱাবাৰতকৈ প্ৰায় 1.5 গুণ ইকুইপমেণ্টছ বেছিকৈ আনিছোঁ বম্বেৰ পৰা আৰু পৃথিৱীৰ যিখিনি সৰ্বশ্ৰেষ্ঠ যিখিনি ইকুইপমেণ্ট যিবিলাক ব্ৰায়ান আডামছ বা স্কৰ্পিয়নছ বা পিংক ফ্লয়ড তেওঁলোকে ইউজ কৰে আমি সেই একেখিনি ইকুইপমেণ্টছে ইয়াতে আনিছোঁ আৰু ইয়াত আমাৰ সাংঘাতিক টেকনিকেল চেলেঞ্জ আছে ষ্টেডিয়ামখনৰ এখন চাৰ্কুলাৰ ষ্টেডিয়াম নহয় ইলেক্ট্ৰিকেল সেই টেকনিকেল চেলেঞ্জটোৰ কথা কি কৈ দিব মই বাকীখিনি কথা কওঁ যে
আমাৰ ইনষ্টলেশ্যন চাউণ্ড ইনষ্টলেশ্যন কৰোঁতেই মানে জাষ্ট এনেই সহজ ভাষাত ক'বলৈ গ'লে এই স্পীকাৰখিনি প্লেচ কৰি কানেকশ্যন লগাওঁতে 2 দিন গৈছে চ' আৰু কমেও 6খন ট্ৰাকত বম্বেৰ পৰা ইকুইপমেণ্ট চেলাই আহিছে চ' যিহেতু আমি যোৱাবাৰ কৰিছিলোঁ তাৰ আমাৰ অভিজ্ঞতা আছিলে সেইটো কাৰণে এইবাৰ আমি দুগুণ উৎসাহেৰে আৰু অলপ বেছিকৈ ইকুইপমেণ্টছ আনি পেলাই আমি কৰিছোঁ যাতে কোনো ধৰণৰ হেৰি নহয় যাতে বস্তুটো আৰু ধুনীয়া ব্ৰাইটাৰ আৰু সুন্দৰভাৱে আমি গোটেই কামটো সম্পন্ন কৰিব পাৰোঁ ইয়াত বহুত টেকনিকেল চেলেঞ্জ আছে ৰিভাৰ্বৰ প্ৰব্লেম আছে স্লেব দিলে প্ৰব্লেম আছে আৰু ফেজ কেঞ্চেলেশ্যনৰ প্ৰব্লেম আছে এই গোটেই বস্তুবিলাক সমস্যাবিলাক ছল্ভ কৰি পেলাই আমি এই কামটো কৰিব লগা হৈছে আৰু ডে বাই ডে আমি চেঞ্জ কৰি আছোঁ সেই কথাখিনি দেৱজিতে কৈ দিব কাৰণ আমি প্ৰত্যেক দিনাখনেই যিটো বিহুৰ ট্ৰেকটো যে আমি বিহুৰ ট্ৰেকটো অ'পেন ট্ৰেক লৈ আহিছোঁ মানে অ'পেন ট্ৰেক মানে মাদল বেলেগ ঢোল বেলেগ বাঁহী বেলেগ বৰতাল বেলেগ 3জন মেল ছিংগাৰ 3জনৰ বেলেগ বেলেগ ট্ৰেক ফিমেল কোৰাছ বেলেগ তাৰপিছতে মেল কোৰাছ বেলেগ সেই বস্তুবিলাক ইয়াত আহি মিক্স কৰা হৈছে সেই কথাখিনি দেৱজিতে কৈ দিব দেৱজিতৰ ওচৰলৈ আহিছোঁ বহুত বিভিন্ন কাম কৰি থকা হয় বলিউডৰ লগত জড়িত বিভিন্ন সংগীতৰ লগত জড়িত হৈ থকা ভাল ভাল কাম আমি অসমৰ ৰাইজে আপোনালোক দুয়োজনকে লৈ খুব বেছি গৌৰৱান্বিত এই সুযোগতে মই সেইখিনি কথাও ক'ব লাগিব কিন্তু এনে এটা অনুষ্ঠান বিহুৱে হওক বা ঝুমুৰে হওক নিশ্চিতভাৱে এনেধৰণৰ এটা অনুষ্ঠানৰ লগত জড়িত হৈ এটা সুকীয়া আমেজ আছে নহয়নে এইটো আৱেগটো বেলেগ আচলতে কি হয় না মাটিৰ লগত জড়িত আমি যিহেতু কৰ্মসূত্ৰে আমি তাত আছোঁ কিন্তু জন্মৰ ঠাই আমাৰ এইখিনিয়ে গতিকে ইয়াৰ যিকোনো অনুষ্ঠানৰ লগত জড়িত হোৱাটো এটা আৱেগ আমাৰ আচলতে আৰু টেকনিকেল চেলেঞ্জ কিবা কিবি সেইখিনিতো থাকিবই কাৰণ সেইকাৰণে আমি থ্ৰু প্ৰফেচনেল চব কাম যদি সহজ হ'লহেঁতেন তেতিয়াতো আৰু চবেই কৰিব পাৰিলেহেঁতেন সেইখিনি নহয় কিন্তু এই যে ঝুমুৰৰ আৰু এটা কথা কৈছে বিহুটো আমাৰ এটা পপুলাৰ আৰ্ট ফৰ্ম বাহিৰৰ মানুহে বেছিভাগে বিহু বুলি জানে ঝুমুৰৰ কথাটো ইমান বাহিৰৰ মানুহে যিমান বিহুৰ কথা জানে হয়তো ঝুমুৰৰ কথা ইমান নাজানে গতিকে এই অনুষ্ঠানটোৰ মাজেদি মই ভাবোঁ যে ঝুমুৰ এটা আৰ্ট ফৰ্মটো যিটো আছে আমাৰ ডান্স ফৰ্ম আৰ্ট ফৰ্ম সেই কথাটো বাহিৰৰ বহুত মানুহে গম পাব আৰু এটা এবাৰ সুবিধা আৰু এটা কি হ'ল এডভান্টেজ আছাম আছে গতিকে তাৰ কাৰণে বাহিৰৰ বহুত মানুহ আহিছে গতিকে তেওঁলোকে স্বচক্ষে এইবাৰ অনুষ্ঠানটো চাবলৈ পাব সেইটো এটা খুব ভাল কথা হ'ল আৰু বাকী টেকনিকেল চেলেঞ্জটো আমাৰ যেনেকৈ অমৃতে ক'লে যে একেটা টিমেই আমি ৰিপিট হ'ব লাগিব বুলি আমাৰো এটা সুবিধা হ'ল তাৰ পৰা বিহুৰ ক্ষেত্ৰত আমি কৰোঁতে বহুতখিনি কাম আমি জানো আমি কৰিব লাগিছিলে বাট কৰিব নোৱাৰিলোঁ সেইখিনি এবাৰ বহুতখিনি প্ৰিপেয়াৰ হৈ আহিছোঁ আৰু এই ষ্টেডিয়ামটোৰ প্ৰব্লেমটো কি হৈছে ষ্টেডিয়ামবোৰ সাধাৰণতে চাৰ্কুলাৰ থাকে এইটো অলপ অভেল শ্বেপ অভেল শ্বেপ হোৱাৰ কাৰণে তাৰ লেংথটো চবফালে বেলেগ বেলেগ হোৱাৰ কাৰণে আমাৰ এটা ডাঙৰ টেকনিকেল চেলেঞ্জ কেলে শ্লেপ বেকৰ টাইমিংটো বেলেগ বেলেগ হয় আৰু যিহেতু এটা ডান্স পাৰফৰ্ম কৰি আছে তেওঁলোকে বজাইও আছে আৰু নাচিও আছে গতিকে ফিল্ডৰ প্ৰতিটো কোণাতেই একেটা সময়তে চাউণ্ডটো পাব লাগিব চবেই নহ'লে আগে পিছে হৈ যাব ন ফৰ্মটো সেইটো হৈছে আটাইতকৈ ডাঙৰ চেলেঞ্জ চাই থাকোঁতেও সেই কথাটো অনুমান কৰিব পাৰি যে অকণমান যদি বেলেগ বেলেগ লাগে নিজৰে খেলি মেলি নাচিবলৈ আৰু ঝুমুৰৰ কি হয় গাত ধৰি ধৰি নাচে কোনোবা এজনী ছোৱালী যদি ভুল কৰি দিয়ে গোটেই লাইনটো পৰি যাব কাৰণ বিহুত কি ইণ্ডিভিজুৱেল ইয়াত দেখিছা ন 10জনীয়ে গাত ধৰি 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 নাযায় তাৰ ভিতৰত এজনীয়ে যদি খেলিলে গোটেই 10জনীৰ প্ৰব্লেম হৈ যাব সেই গোটেই টেকনিকেল চেলেঞ্জখিনি লৈ আমি কাম কৰি আছোঁ আৰু প্ৰতিদিনাখন এতিয়ালৈকে আমি কমচে কম ইয়াতে চাগে 15-20 বাৰমান আমি ট্ৰেকটো মিক্স কৰিছোঁ প্ৰতিটো প্ৰেক্টিছ হোৱাৰ পিছতে আমি এবাৰ আকৌ ৰিমিক্স কৰোঁ তো আমি চাই আছোঁ ধন্যবাদ জনাইছোঁ দেৱজিৎ দা আৰু এইখিনিতে অমৃত প্ৰীতম দাও আছিলে তেখেতলোকে দিনে নিশাই এক কৰিছে দিন নিশাই এক কৰি দিছে যাতে এই অনুষ্ঠানটো সুচাৰুৰূপে তেওঁলোকে আগুৱাই নিব পাৰে সংগীতৰ যিসমূহ ব্যৱস্থা তেওঁলোকে সম্পূৰ্ণৰূপে সেইসমূহ কথা তত্বাৱধান কৰিছে এৰাবাৰীত পৰিণত কোটিটকীয়া প্ৰকল্প অপচয় হবলৈ গৈ আছে চৰকাৰৰ বৃহৎ পুঁজি 19 কোটি টকা পৰ্যটন ক্ষেত্ৰ এতিয়া ভূত বাংলা নিৰ্মাণৰ 3 বছৰ পিছতো মুকলি নহল আটকধুনীয়া পৰ্যটন ক্ষেত্ৰ 2018 চনতেই ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ডিব্ৰু নদী পাৰৰ কলিয়াপানী ঘাটত অসম চৰকাৰৰ পৰ্যটন বিভাগে আটকধুনীয়াকৈ নিৰ্মাণ কৰিছিল এই প্ৰকল্পটো আটকধুনীয়াকৈ সজাই তোলা প্ৰকল্পটোত পৰ্যটকৰ সকলো সুবিধা হোৱাকৈ আছে টুৰিষ্ট লজ থকা খোৱাৰ সকলো সুবিধা পৰ্যটকৰ বাবে অনুসন্ধান কক্ষ সকলো কিন্তু নিৰ্মাণৰ 3 বছৰৰ পিছতো আজি পৰ্যন্ত পৰ্যটকৰ বাবে মুকলি কৰি দিবলৈ সক্ষম নহল পৰ্যটন বিভাগে
যাৰ ফলত এতিয়া জহি খহি যাবলৈ আৰম্ভ কৰিছে এই আটকধুনীয়া প্ৰকল্পটো। হাবি বননীয়ে চানি ধৰিছে টুৰিষ্ট লজসমূহ। ঠায়ে ঠায়ে টাইলছ ভাঙিবলৈ আৰম্ভ কৰিছে। 2018 চনতেই তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 19 কোটি টকাৰে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰিছিল। আজি এটা অতি পৰিতাপৰ বিষয় যে 2022 চনতে সম্পূৰ্ণ হোৱা এই প্ৰকল্পটো খুলিবৰ বাবে অপেনিং কৰিবৰ বাবে চৰকাৰৰ যি সদিচ্ছাৰ প্ৰয়োজন আছিল, যি পৰ্যটন বিভাগৰ যি দায়িত্ব আছিল, সেই দায়িত্ব কিন্তু চৰকাৰে পালন নকৰা আমি পৰিলক্ষিত হৈছিলোঁ। 19 কোটি টকাৰ এটা বৃহৎ প্ৰকল্প, ৰাইজৰ ধন 19 কোটি টকা ইয়াত খৰচ কৰি যি প্ৰকল্পটো নিৰ্মাণ কৰিছিল, এই প্ৰকল্পটো নিৰ্মাণ কৰি তেওঁলোকে এনেধৰণে পৰিতপ্ত অৱস্থাত তেওঁলোকে পেলাই থৈ গৈছে। 2022 চনতে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছতো মুকলি নহল এই বৃহৎ প্ৰকল্পটো। ফলত কৰ্ম সংস্থাপনৰ পথ দেখা স্থানীয় গাঁওবাসী এতিয়া হতাশগ্ৰস্ত হৈ পৰিছে। পৰ্যটকৰ আগমনৰ ক্ষণ গণিছে এই বৃহৎ প্ৰকল্পটোৱে। যদি সোনকালে এই প্ৰকল্পটো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া নহয়, তেন্তে হয়তো এনেকৈয়ে জহি খহি যাব, যাৰ ফলত চৰকাৰৰ এক বৃহৎ পৰিমাণৰ পুঁজি অপচয় হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সময় থাকোঁতে হৰ মাৰক আৰু এই প্ৰকল্পটো উদ্ধাৰৰ ব্যৱস্থা কৰক। আপোনাক এবাৰ নহয় দুবাৰ আকৌ এবাৰ আমি জনাই দিছো যে এই প্ৰকল্পটো খোলাৰ ক্ষেত্ৰত আপোনালোকে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা, অন্যথা কিন্তু এই নতুন নগৰ আঞ্চলিক মিলন সংঘৰ নেতৃত্বত কিন্তু গাঁও ৰাইজ আৰু ৰাজপথলৈ ওলাই যাবলৈ আমি বাধ্য হ'ম। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18। সকলো লোকে গম পাইছে, সকলো লোকে জ্ঞাত, সৰু কথা ষ্টেডিয়াম উৎসৱ হৈ পৰিছে। কিন্তু কাইলৈৰ দিনটোত বিশ্বমুখী যি যাত্ৰা সম্পন্ন কৰিব ঝুমুৰে চাহ উদ্যোগৰ 200টা বছৰ অতিক্ৰম কৰাৰ এই সোণালী সময়ত ঝুমুৰে বিশ্ববাসীৰ সন্মুখত ধৰা দিব বা বিশ্ববাসীৰ সন্মুখত ঝুমুৰৰ এই যি যাত্ৰা, সেই যাত্ৰা সম্পন্ন হ'ব। আৰু তাৰ প্ৰাক্তনতে সৰু কথা ক্ৰীড়া প্ৰকল্পত এই উৎসৱ বাখৰ এই মৰ্যাদ পৰিৱেশ প্ৰতিগৰাকী শিল্পীৰ মাজতে এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এক সুকীয়া পৰিৱেশ, এক অনন্য পৰিৱেশ। আৰু তেওঁলোকে খুব সুন্দৰকৈ শাৰী শাৰীক এই মুহূৰ্তত বলিষ্ঠসকলে দেখুৱাইছে খুব এক সুন্দৰ পৰিৱেশৰ মাজত তেওঁলোকে যি অনুশীলন, সেই অনুশীলন আজিৰ কাইলৈৰ দিনটো বিশ্ব অভিলেখৰ যি যাত্ৰা, বিশ্ব অভিলেখৰ যাত্ৰা, সেই যাত্ৰাত তেওঁলোকে আচলতে অগ্ৰসৰ হ'ব। আৰু কাইলৈৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত কেইবাখনো ৰাষ্ট্ৰৰ ৰাজনৈতিক উপস্থিতি, বিভিন্ন বিশেষ ব্যক্তিৰ উপস্থিতি, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত আচলতে এইসকল ঝুমুৰ শিল্পীয়ে, হাজাৰ হাজাৰ ঝুমুৰ শিল্পীয়ে তেওঁলোকৰ যি অনুশীলন, সেই অনুশীলন তেওঁলোকে ঝুমুৰ যি প্ৰদৰ্শন, সেই প্ৰদৰ্শন তেওঁলোকে কৰিব। আৰু তাৰ পাছতে এই যি পৰিৱেশ, এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে সৰু সজাই ক্ৰীড়া প্ৰকল্প। মই পোনে পোনে সেই নৱবৃদ্ধিত পৰিৱেশ, সেই পৰিৱেশৰ মাজলৈ লৈ গৈছো। তাৰ পিছত আমি বিভিন্ন শিল্পীসকলৰ সৈতে আমি কথা পাতিম।
এখন সেই মুহূৰ্তত আছে কথা পাতিম অকণমান কেনেকুৱা লাগিছে অনুভৱ কেনেকুৱা কেমেৰা তাত আছে মানে কথা ক'বলৈ কোৱাৰ কোনো ভাষা নাই ইমান সুন্দৰ পৰিৱেশ ইমান এটা ঝুমৰ নৃত্য গীতৰ ওপৰত এটা সৰু সজাই আলোড়নৰ সৃষ্টি হৈছে গতিকে আৰু ইমান আনন্দৰ জোৱাৰ উঠিছে আৰু কি ভাষা থাকিব পাৰিব গতিকে কিনো ক'ম আৰু ইমান আনন্দই আনন্দ ভগৱান শ্ৰীকৃষ্ণই কৈছিলে আনন্দে জীৱন আৰু নিৰানন্দে মৃত্যু য'ত আনন্দ আছে তাত মানুহ দীৰ্ঘায়ু আছে গতিকে যি আনন্দৰ খোৰাক আজি অসম চৰকাৰে আমাক দিলে এই অসম চৰকাৰক আমি ধন্যবাদ জনাইছো বছৰ বছৰ ধৰি ঝুমুৰ গালে যাৰ ফলত পদ্মশ্ৰী সন্মান লাভ কৰিলে ঝুমুৰ সম্ৰাট বুলি ক'লে আপোনাৰ নাম পোনছাতে মনলৈ আহে আৰু সেইগৰাকী শিল্পীৰ আজি নিশ্চিতভাৱে গা 7-8খন হৈ আছে হয় চাওক ঝুমুৰ সম্ৰাট ঝুমুৰ গীত গাওঁ ঝুমুৰ সম্ৰাট বুলি কয় মানুহে সেই পৱন সিং ঘাটোৱাৰ যেতিয়া মিনিষ্টাৰ আছে তেতিয়াৰ পৰা মোক ঝুমুৰ সম্ৰাট বুলি কয় আৰু ভাৰতেৰ পূৰ্ব প্ৰান্তে সোনাকেৰ আসাম দেশ এইটো যেতিয়া গীত গালো তাৰ পিছৰ পৰা মই আজি পদ্মশ্ৰী গতিকে আমাৰ কলা কৃষ্টি সংস্কৃতি ইমান সুন্দৰ ইমান ভাল গতিকে ক'বলৈ কোনো ভাষা নাই কিনো ক'ম আৰু আমি এতিয়া কথা কৈ পাৰ কৰিব নোৱাৰি কথা ক'বলৈ মন নোযোৱা নিচিনা এতিয়া কেৱল গান লাগে নাৰে তানা নাৰে তানা নাৰে তানা নাৰে তানা নাৰে তানা নাৰে তানা তানা না নাৰে গো তানা নাৰে তানা নাৰে তানা নাৰে নাৰে তানা নাৰে তানা নাৰে তানা নাৰে গনে গনে নানা নারে খেলা করে বংশী বাজায় কত ছলক হরি অনেক বুঝি অনেক বসি নানা রঙের খেলা করে বংশী বাজায় কত ছলক হরি বংশী বাজায় কত ছলক হরি ধন্যবাদ জনাইছো অকণমান কথা পাতিম কেনেকুৱা লাগিছে ভাল লাগিছে কাইলৈৰ কাৰণে কিমান এক্সাইটেড বহুত এক্সাইটেড ভাল লাগিব কালি আৰু ভাল কেনেকুৱা লাগিছে বহুত ভাল লাগিছে 25,000 টকা দিব মুখ্যমন্ত্ৰীগৰাকীয়ে 25,000 টকা কি কৰিম বুলি ভাবিছা কিবা ভাল কামতে ইউজ কৰিম বুলি ভাবিছো আৰু এটা কথা সোধো তোমালোকে ইয়াত নাচিবা তোমালোকৰ ৰচিকা বা ঢুলীয়া আহিছে নাই তোমালোকৰ ঢুলীয়া আহিছে লগত তোমাৰ ঢুলীয়া আহিছে মোৰ ঢুলীয়া অহা নাই আমাৰ গ্ৰুপৰ আহিছে গ্ৰুপৰ ঢুলীয়া আহিছে তোমাৰ ঢুলীয়া নাই তোমাৰ ঢুলীয়া আহিছে নাই অহা কি মানে কি হ'ল পাৰ্চনেল ঢুলীয়া নাই অহা গ্ৰুপৰ আহিছে পাৰ্চনেল ঢুলীয়া অহা নাই পাৰ্চনেল ঢুলীয়াটো আছে চাই আছেনে নাই কেনেকুৱা লাগিছে এই মজা লাগিছে একদম গুৱাহাটী আহি আজি সৰু হৈ যায় বিয়া পাতিলে নে নাই পতা নাই পতা অকণমান বিচাৰিম নাচনী ইয়াত আছেনে নাচনী বহুত কেইজনী আছে খালি মোৰ পাৰ্চনেলিকে নাচনী নাই ইয়াত নাচনী বহুত আছে মানে ঢুলীয়া এজনী নাচনী বহুত ঢুলীয়া নাচনী চবে সমানে কৃষ্ণৰ নিচিনা হৈছে নেকি কৃষ্ণৰ নিচিনাকে হোৱা নাই বাৰু হ'ব নিচিনাকে হোৱা নাই হ'বও পাৰে নাচনী সঁচাকে নাই ইয়াত নাচনী বহুত আছে নাচনী বহুত আছে নিজৰ নাচনী মোৰ নিজৰ নাচনী ক'ব গ'লে এতিয়ালৈকে পোৱা নাই বৰ্তমান ঝুমুৰ বিনন্দিনীৰ অন্তিমটো অনুশীলন সৰুসজাই খেলপথাৰত বাবে এনেকৈ এতিয়া সাজু হৈছে হাজাৰ হাজাৰ ঝুমুৰ শিল্পী কলা কুশলী আৰু কাইলৈ এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে সমগ্ৰ অসমবাসী আৰু ইয়াৰে সৈতে এতিয়াৰ আমাৰ এই সম্প্ৰচাৰ বিশেষ সম্প্ৰচাৰৰ পৰা আমি বিদায় লৈছো চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট কোনটো কোনোবা এটা